ডিব্ৰুগড় জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈ যায়। আমি এই সভাখনত আমি কেইবাটাও কাৰ্যসূচী হাতত লৈছোঁ, প্ৰস্তাৱ আকাৰে লৈছোঁ। আৰু ইয়াৰ ভিতৰত প্ৰথমটো আমি কাৰ্যসূচী সদৌ টাইহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত শিৱসাগৰ জিলাত আপোনাৰ বৰ্ডিং খেলপথাৰত এখন বিশাল গণসমাৱেশ, জনজাতিকৰণ আৰু আহোম জনগোষ্ঠীৰ স্বায়ত্তশাসনৰ বিষয়টো লৈ এখন বিশাল সমাৱেশ আয়োজন কৰা আছে। তালৈ আমি কেনেধৰণে প্ৰস্তুতি কৰিম আৰু কি ধৰণৰ পৰিকল্পনা লৈ আমি সেই সমাৱেশত আমাৰ কি জিলা সমিতিৰ কেনেকুৱা ধৰণৰ আমাৰ তাত সহযোগিতা থাকিব, এই বিষয়ৰ ওপৰত আমি সকলোৱে বিষয়ববীয়াসকলে আলোচনা কৰিছোঁ। আৰু দ্বিতীয় আমি অনাগত দিনত এপ্ৰিল মাহৰ বিহুৰ ঠিক আমাৰ পিছতে আমি এখন বাইক ৰেলী এটা আমি কাৰ্যসূচী লৈছোঁ। আৰু এই বাইক ৰেলী কাৰ্যসূচীৰ বিষয়ে আজি এই সভাখনতে আমি আলোচনা কৰিলোঁ। আৰু আমি আজি সভাই আৰু কেইটামান আমি প্ৰস্তাৱ আকাৰে কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীসমূহ আমাৰ প্ৰস্তাৱ আকাৰে গৃহীত কৰা হৈছে। আৰু অনাগত দিনত আমি শক্তিশালী ৰূপত জনজাতিকৰণৰ ওপৰত আৰু আহোম জনগোষ্ঠীটো কেনেধৰণে উত্তৰণ ঘটাব পাৰি, এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমি আলোচনা আজি মিলিত হৈছিলোঁ। আজি সদৌ টাইহোম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা হৈ যায়। ইয়াত আজি আমাৰ গুৰুত্বপূৰ্ণ কেইবাটাও আমি প্ৰস্তাৱ ল'বলগীয়া হৈছে। ইয়াতে আমাৰ আগন্তুক 25 মাৰ্চত এখন গণসমাৱেশ আছে শিৱসাগৰ বৰ্ডিং খেলপথাৰত। ইয়াৰ পাছতে আমি চৰকাৰলৈ এটাই আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে তেখেতলোকে কিছুদিনৰ আগত বিধানসভাত আমি দেখিবলৈ পাইছোঁ যে যি ৰাজনৈতিক তেখেতলোকে ষড়যন্ত্ৰ কৰিছে, 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বাৰম্বাৰ তেখেতলোকে যি প্ৰতাৰণা কৰি আহিছে, সেই প্ৰতাৰণাক লৈ তেখেতলোকে আকৌ ৰাজনৈতিকভাৱে যি আমাৰ 6টা জনগোষ্ঠীৰ মাজতে মৰাণ আৰু মটকক জনজাতিকৰণ দিব পৰা হ'ব বুলি তেখেতলোকে যি বক্তব্য দাঙি ধৰিছে, এই বক্তব্যক আমি গৰিহণা জনাইছোঁ। আৰু লগতে যদি এনেকুৱা ধৰণৰ বক্তব্য দাঙি ধৰে তেনেহ'লে আমি আগন্তুক দিনত টাইহোম ছাত্ৰ সন্থাই বৃহৎভাৱে আন্দোলন হাতত ল'বলৈ বাধ্য হ'ম। যোৱা 27 ফেব্ৰুৱাৰীত আমি অল ইণ্ডিয়াক আমি 2খনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আৰু প্ৰথমখন আছিলে আমাৰ যি 2024ত 421টা যি কাৰিকৰী পদৰ বাবে যি পদ উলিয়াইছিলে, আজি ইমান দিনলৈকে নোহোৱাৰ কাৰণে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আমি আজি অল ইণ্ডিয়া লিমিটেডক আমি ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাৰ স্মাৰক পত্ৰখন খুব মনোযোগেৰে চাই মেলি আজি তেখেতসকলে এডমিট কাৰ্ড ইছ্যু কৰিবলৈ তেখেতসকলে সাজু কৰিছে, অলৰেডি ইছ্যু কৰিছে। আৰু অহা 2 এপ্ৰিলৰ পৰা আমি গম পাইছোঁ যে তেখেতসকলে পৰীক্ষাসমূহ তেখেতসকলে পাতিবলৈ আগবাঢ়িছে। আৰু ইয়াতে দ্বিতীয়টো কথা হৈছে কি, আমি আৰু এখন স্মাৰক পত্ৰ দিছিলোঁ। সেই স্মাৰক পত্ৰক আমি তাত প্ৰদান কৰিছিলোঁ যে অইল ইণ্ডিয়া লিমিটেডে যি নেকি টেণ্ডাৰ কৰি পেলাই ড্ৰিলিং ৰিগ আৰু ৱৰ্ক অভাৰ ৰিগৰ তেখেতসকলে টেণ্ডাৰ খোলে, সেই টেণ্ডাৰসমূহত তেখেতসকলে কৰিছে কি, ছেকেণ্ড পাৰ্টি আৰু থাৰ্ড পাৰ্টিক তেখেতসকলে দি দিছে। আৰু সেই ছেকেণ্ড পাৰ্টি আৰু থাৰ্ড পাৰ্টিক তেখেতসকলে দি দিয়াৰ লগে লগে আমাৰ যি ৱৰ্কাৰ্ছ আছে, আমি ৱৰ্কাৰ্ছৰ পৰা আমি খবৰবিলাক পাইছোঁ যে তেখেতসকলে আজি গভৰ্ণমেণ্টে যি মিনিমাম ৱেজেছ তেখেতসকলে ধাৰণ কৰিছিল, তেখেতসকলে সেইটো পাবলৈ সক্ষম হোৱা নাই, EPF পাবলৈ সক্ষম হোৱা নাই, ESIC পাবলৈ সক্ষম হোৱা নাই, তেনেকুৱা ধৰণৰ বোনাছ পাবলৈ তেখেতসকলে সক্ষম হোৱা নাই। তেনেকুৱা ধৰণৰ বহুখিনি আছে যি নেকি আজি অল ইণ্ডিয়া অইলত কাম কৰি আছে, সেই ল'ৰাখিনি অইল মাইন্সৰ আণ্ডাৰত কাম কৰিছে। তেতিয়াহ'লে তেখেতসকলক আমি এইটো কৈছোঁ যে তেখেতসকলে অইল ইণ্ডিয়া লিমিটেডে তেখেতসকলক অইল মাইন্সৰ এক্টত তেখেতসকলক যি মজুৰি দিব লাগে সেইখিনি আজিলৈকে কিন্তু অইল ইণ্ডিয়াই সেইটো কৰা আমি দেখা পোৱা নাই। আৰু ছেকেণ্ড কথাটো হ'ল, আমি ইয়াৰ পৰা এই কণ্ট্ৰেক্টৰসকলক আমি ইয়াত সকীয়াই দিছোঁ যে অনাগত দিনত যদি আপোনালোকে টেণ্ডাৰ কৰিবলৈ যদি টেণ্ডাৰটো পোৱাৰ পিছত যদি ছেকেণ্ড পাৰ্টি আৰু থাৰ্ড পাৰ্টিক যদি আপোনালোকে গতাই দিয়ে টেণ্ডাৰটো, তেতিয়াহ'লে কিন্তু সদৌ টাইহোম ছাত্ৰ সন্থা কিন্তু হাত সাৱটি বহি নাথাকে। এই কাৰণে কৈছোঁ যে বহু ল'ৰা তেনেকুৱা ধৰণে ঘূণীয়া হৈ গৈছে, এক্সিডেণ্ট হৈ গৈছে, আজিলৈকে তেখেতসকলে ইঞ্চুৰেঞ্চৰ পইচা ক্লেইম কৰিও তেখেতসকলে পোৱা নাই। কিছুমান ল'ৰা পংগু হৈ ঘৰত বহি থাকিবলগীয়া হৈছে। তেনেকুৱা ধৰণৰ যদি অইল ইণ্ডিয়া লিমিটেডে যদি বিং প্ৰিন্সিপাল এমপ্লয় হৈ যদি তেখেতসকলে যদি চকু নিদিয়ে, তেতিয়াহ'লে কিন্তু অনাগত দিনত টাইহোম ছাত্ৰ সন্থাই যদি কিবা কাৰ্যসূচী হাতত লয়, তেতিয়া যদি অইল ইণ্ডিয়া লিমিটেডৰ যদি কিবা ক্ষয় ক্ষতি হয়, তেতিয়াহ'লে কিন্তু টাইহোম ছাত্ৰ সন্থা জগৰীয়া